এয়া কিহৰ আগজাননী মনত ক্ষোভৰ জুই হাতত অগ্নিশিখা মুখত চৰকাৰ বিৰোধী শ্লোগান কেমেৰাত বন্দী বৰঘৰৰ মন মগজু কপাই তুলিব পৰা দৃশ্য 1000-2000 নহয় 30,000তকৈ অধিক লোকৰ বিশাল প্ৰতিবাদী সমদল চকুৰে মনিব নোৱাৰালৈকে প্ৰতিবাদী ৰাইজৰ দীঘলীয়া শাৰী সদিয়াত টাই আহোম জনগোষ্ঠীৰ জোৰ সমদল জনজাতীয় মৰ্যাদা প্ৰদান নকৰিলে নিৰ্বাচনত শিক্ষা দিয়াৰ হুংকাৰ প্ৰতিবাদকাৰীৰ আজি চৰকাৰ আমাৰ প্ৰতিবাৰে জনজাতিকে মৰ্যাদা দিম বুলি কৈ কিনে আজি তাৰিখলৈকে কিন্তু দিয়া নাই সেয়েহে এবাৰ 26ত আগত যদি জনগোষ্ঠীক জনজাতি নিদিয়ে তেনেহ'লে আমি 26ত নিৰ্বাচনটো আমি সম্পূৰ্ণ বিজয়ী চৰকাৰক কিন্তু সকীয়াই দিব বিচাৰিছোঁ আৰু আজি অসমত যিমান আহোম আছে আহোমে জাকিতেলা হ'লে তেতিয়া কোনো চৰকাৰে কিন্তু ক্ষান্ত থাকিব নোৱাৰিব ইয়াতকৈ জংগী আন্দোলন আমি গঢ়ি তুলিম গতিকে চৰকাৰক আমি সকীয়াই দিছোঁ 2026 চনৰ নিৰ্বাচনৰ প্ৰাকক্ষণ আমাক জনজাতীয় মৰ্যাদা প্ৰদান কৰিবই লাগিব কাৰণ আহোমে গঢ়া এই অসমখনত আজি আহোম আমি সুৰক্ষিত নহয় আমাৰ মাটি আজি সুৰক্ষিত নহয় ভেটি আজি আমি সুৰক্ষিত নহয় আমি ৰাজনৈতিকভাৱে আজি সুৰক্ষিত নহয় গতিকে আমি সুৰক্ষিত হ'বলৈ অসমখন সুৰক্ষিত হ'বলৈ হ'লে আমাক জনজাতীয় মৰ্যাদা প্ৰদান কৰিবই লাগিব এই মিছলীয়া চৰকাৰখনে যদি আমাক যদি জনজাতীয় প্ৰদান নকৰে তেতিয়াহ'লে 2026 চনত আহোম ৰাইজে তেওঁ প্ৰত্যুত্তৰ দিব আছে হেংদাং লোৱা নাই ললে হেংদাং ৰক্ষা নাই এই শ্লোগানেৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা টাই আহোম জনগোষ্ঠীৰ হাতত প্লেকাৰ্ড লৈ ওলাই আহিল ডেকা বুঢ়া সকলো চৰকাৰখনে 2026ৰ আগতে এছটি দিম বুলি ৰাইজক প্ৰতাৰণা কৰিলে সেয়েহে ৰাইজে আজি ওলাই আহিছে ৰাজপথত আহোম জাতি কেনেদৰে প্ৰতাৰণা কৰাটো কোনেও সহ্য নকৰে গতিকে 2026ৰ আগতে যেনেদৰে কথা দিছিল তেনেদৰে আমাক এছটি লগাটো আহোম ৰাইজে বিচাৰিছে দিয়াটো বাধ্য যদি নিদিয়ে অসমৰ আহোম মানুহে দেখুৱাই দিব নো এছটি নো ৰেষ্ট এই শ্লোগানেৰে কেৱল সদিয়াতেই নহয় লালুকতো জ্বলিল ক্ষোভৰ জুই মটক জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীত ৰাজপথলৈ ওলাল হাজাৰ হাজাৰ লোক ৰূপায়ণ কৰিলে জোৰ সমদলৰ কাৰ্যসূচী